নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে ঘৰতে বহি কেনেকৈ ড্ৰাইভিং লাইসেন্স অনলাইন কৰিব তথাপিতো কোনো ধৰণৰ ব্ৰকাৰক পইচা নিদিয়াকৈ ভিডিঅটো শেষলৈকে চাই থাকক আপোনালোকে ঘৰত বহিয়ে নিজৰ ড্ৰাইভিং লাইসেন্স অনলাইন কৰিব পাৰিব আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ আপডেট পাব কাৰণে বলক বন্ধু বান্ধৱীসকল এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো তেনেহলে আপোনালোকৰ মোবাইলত যাই ফলে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব হলে তাতে আপোনালোকে পৰিবহন বুলি সার্চ কৰি দিব পৰিবহন সার্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত 2 নম্বৰত আপোনালোকে দেখা পাব যে poribohonsewa.com তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব আপোনালোকৰ নতুন এখন পেজ খোল খাব নতুন এখন পেজ খোল খাই এনেকৈ আহিব আপোনালোকৰ সন্মুখত তাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে দেখা পাব যে ড্ৰাইভিং লাৰ্নাৰ লাইসেন্স বুলি এটা অপচন আছে তাতে তলত লিখা আছে যে চেক বক্সত ধুনিয়াকৈ ক্লিক কৰি দিব চেক বক্সত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব নতুন এখন পেজ খোল খোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পপআপ আহিব পপআপটো আপোনালোকে কেনসেল কৰি দিব কেনসেল কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰিলে তাতে দেখা পাব যে সিলেক্ট ষ্টেট বুলি অপচন আছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰি উঠি আপোনালোকৰ যেটো ষ্টেট হয় এটো ষ্টেট আপোনালোকে ধুনিয়াকৈ সিলেক্ট কৰি লব সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে তাতে দেখা পাব যে এপ্লাই ফৰ লাৰ্নাৰ লাইসেন্স তাতে ধুনিয়াকৈ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা নতুন পেজ খোল খাব পেজটো খোল খোৱাৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে তাতে দেখা পাব যে কন্টিনিউত ক্লিক কৰি দিব কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকে তাতে দেখা পাব যে সিলেক্ট ক্যাটাগৰীটো আপোনালোকে ভালকৈ চাই লব চাই ফলে আপোনালোকে কি কৰিব চেক বক্সত ক্লিক কৰি দিব সিলেক্ট বক্সত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহি যাব আপোনালোকৰ যেটো ক্যাটাগৰী হয় হেতু ক্যাটাগৰী মোৰ হিচাপত জেনাৰেল দিয়াটো বেছি ভাল জেনাৰেল দি দিব তাৰ পিছত আপোনালোকে কি কৰিব সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত এনেকুৱাকে নতুন এখন পেজ খোল খাব এনেকুৱা নতুন এখন পেজ খোল কৰাৰ পিছত আপোনালোকে তাতে দেখা পাব যে সাবমিট VLA অথৰাইজেশ্যন আধাৰ তাতে কি কৰিব আপোনালোকে 1 নম্বৰটো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে আকৌ নেক্সট সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে এটা পপআপ আহিছে ধুনিয়াকৈ তাতে দিয়া আছে যে ইফ ইউৰ মোবাইল নাম্বাৰ আপোনালোকে কি কৰিব ওকে বাটনত ক্লিক কৰি দিব ওকে বাটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহি যাব আপোনালোকে কি কৰিব আধাৰ নম্বৰ এটো টিক মাৰ্ক লগাই দিব টিক মাৰ্ক লগাই দিয়াৰ পিছত আপোনালোকে আধাৰ নম্বৰ অৰ VIID তাতে কি কৰিব আধাৰ নম্বৰটো ধুনিয়াকৈ বহাই দিব আধাৰ নম্বৰ বহাই দিয়াৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে কি কৰিব এন্টাৰ অটোপিত ক্লিক কৰিব এন্টাৰ অটোপিত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা অটোপি আহিব তাতে কি কৰিব আপোনালোকে অটোপিটো ধুনিয়াকৈ বহাই দিব অটোপিটো বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাইছে যে তিনটা সৰু সৰু বক্স আছে তাতে টিক মাৰ্ক লগাই দিব তিনটা বক্সতে আপোনালোকে কিন্তু টিক মাৰ্ক লগাই দিব তিনটা বক্সতে আপোনালোকে টিক মাৰ্ক লগাই দিয়াৰ পিছত কি কৰিব আপোনালোকে ডাইৰেক্ট অথৰাইজেশ্যনত ক্লিক কৰি দিব অথৰাইজেশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ খোল খাই যাব এনেকুৱাকে এন্টাৰ পেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি আহাৰ পিছত আপোনালোকে তলত দেখা পাব যে ধুনিয়াকৈ প্ৰসেস অপচনটো আছে প্ৰসেস অপচনত আপোনালোকে ধুনিয়াকৈ ক্লিক কৰি দিব প্ৰসেস অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে কি হ'ব নতুন আৰু এখন পেজ খোল খাব নতুন এখন পেজ খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো অলপ ডাউন কৰিব ডাউন কৰাৰ পিছত আপোনালোকৰ সন্মুখত দেখা পাব যে RTO অফিস সিলেক্ট কৰিব দিছে হেতু অফিসটো আপোনালোকৰ যেটো হয় হেতু আপোনালোকে ধুনিয়াকৈ RTO অফিসটো সিলেক্ট কৰি লব আপোনালোকে ভুল কেতিয়াও সিলেক্ট নকৰিব RTO অফিস যেটো হয় আপোনালোকৰ হেতু ধুনিয়াকৈ সিলেক্ট কৰি লব RTO অফিসটো সিলেক্ট কৰি লোৱাৰ পিছত স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি আহিব স্ক্ৰলটো এইবিলাক একো ফিল আপ কৰিব নালাগে আপোনালোকে কি কৰিব স্ক্ৰলটো অলপ ডাউন কৰি আহিব স্ক্ৰলটো ডাউন কৰি আহাৰ পিছত আপোনালোকে কি কৰিব তাতে দেখা পাব যে কোৱালিফিকেশন বুলি এটা অপচন আছে কোৱালিফিকেশন আপোনালোকে সিলেক্ট কৰি লব আপোনালোকে কি পাস হয় 10 পাস হলে 10 পাস 12 পাস হলে 12 পাস আপোনালোক কোৱালিফিকেশনটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ ব্লাডটো সিলেক্ট কৰিব ব্লাডটো সিলেক্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব জিমেইল আইডি আপোনালোকৰ এটো ইচ্ছা দিলে দিব পাৰে নেদিলে নাই এটো কিন্তু মেন্ডেটৰি নহয় এটো অপচনেল হয় জিমেইলটো নেদিলেও আপোনালোকৰ চলিব কিন্তু আপোনালোকৰ মোবাইল নম্বৰটো দিব লাগিব এটো যেহেতু ষ্টাৰ মাৰ্ক লগোৱা আছে এটো মেন্ডেটৰি হয় এটো আপোনালোকৰ মোবাইল নম্বৰটো বহাইব লাগিব মোবাইল নম্বৰটো বহাই উঠি আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি উঠি আপোনালোকে তলফালে আহিব
তলফালে অহাৰ পিছত আপোনালোকে তাতে দেখা পাব যে ষ্টেট সিলেক্ট কৰিব দিছে ডিস্ট্ৰিক্ট এইবিলাক অলৰেডি সিলেক্টে আছে কিন্তু আপোনালোকৰ যেটো নেকি সাব ডিস্ট্ৰিক্ট হয় এটো ধুনিয়াকে সিলেক্ট কৰিব লাগিব আপোনালোকৰ যেটো সাব ডিস্ট্ৰিক্ট হয় এটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ ভিলেজ কি হয় এটো আপোনালোকে ভিলেজটো চাই সিলেক্ট কৰি ল'ব আৰু এটা কথা আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব আৰু মোৰ ভিডিওটো যদি চাই ভাল লাগিছে তেনেহলে লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হতৰ ভিডিওটো শেয়াৰ কৰি দিব কাৰণ হিয়তো যাতে ঘৰত বহি ড্ৰাইভিং লাইসেন্সটো বনাব পাৰে কোনো ব্ৰকাৰক পইচা নেদিয়াকৈ তাৰ পিছতে আপোনালোকে কি কৰিব আপোনালোকৰ যেটো ভিলেজ হয় ধুনিয়াকে ভিলেজটো সিলেক্ট কৰি ল'ব ভিলেজটো সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব স্কলটো অলপ ডাউন কৰিব স্কলটো ডাউন কৰাৰ পিছত আপোনালোকে এইবিলাক জিবিলাক ফিলআপ কৰা আছে এইবিলাক একো ফিলআপ কৰিব নালাগে আপোনালোকে ধুনিয়াকে স্কলটো ডাউন কৰি আহিব স্কলটো ডাউন কৰি আহাৰ পিছত আপোনালোকে তাতে আকৌ ব্লক সিলেক্ট কৰিব দিছে আপোনালোকৰ যেটো সাব ডিস্ট্ৰিক্ট এটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ভিলেজটো সিলেক্ট কৰি ল'ব ভিলেজটো সিলেক্ট কৰি লোৱাৰ পিছত স্কলটো ডাউন কৰিব তাৰ পিছত আপোনালোকে সিলেক্ট বক্সত ক্লিক কৰিব সিলেক্ট বক্সত ক্লিক কৰাৰ পিছত আপোনালোকৰ কোনটো বাহনৰ বাবে এপ্লাই কৰিব হেতু বাহনত আপোনালোকে ক্লিক কৰি দিব লাইট মটৰ বাহনত ক্লিক কৰিব পাৰে আপোনালোকে তাতে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত আপোনালোকে স্কলটো অলপ ডাউন কৰিব স্কলটো ডাউন কৰি নেক্সট সিলেক্ট বক্সত ক্লিক কৰি দিব সিলেক্ট বক্সত ক্লিক কৰাৰ পিছত আপোনালোকে স্কলটো অলপ ডাউন কৰিব ডাউন কৰি উঠি ফৰ্ম নম্বৰ 1ত ক্লিক কৰি দিব ফৰ্ম নম্বৰ 1ত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব এনেকুৱাকে পেজ এখন খোল খাৰ পিছত আপোনালোকে কি কৰিব প্ৰথমতে 1 নম্বৰত ন ক্লিক কৰিব নটো ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব নেক্সট 2 নম্বৰত ইয়েস ক্লিক কৰিব তাৰ পিছত জিবিলাক আছে সব আপোনালোকে ন ক্লিক কৰি যাব তাৰ পিছত আপোনালোকে তলত দেখা পাইছে যে হৰু এটা বক্স আছে তাত টিক মাৰ্ক লগাই দিব টিক মাৰ্ক লগাই দি সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰি আপোনালোকে ওকে বাটন ক্লিক কৰিব ওকে বাটন ক্লিক কৰাৰ পিছত আপোনালোকৰ হল সাকসেস তাৰ পিছত আপোনালোকে ওকে বাটনত আকৌ ক্লিক কৰি দিব ওকে বাটনত ক্লিক কৰাৰ পিছত আপোনালোকে অটোমেটিকলি আগৰ পেজটোত ঘূৰি যাব আগৰ পেজটোত ঘূৰি যাব আপোনালোকৰ ডিটেইলছটো ভালকে চেক কৰিব বা ভুলচুল হৈ আছে নেকি আপোনালোকে ভালকে স্কলটো ডাউন কৰিব ডাউন কৰি উঠি আপোনালোকে ভালকে চাব যাতে কোনো ঠাইত ভুল নহয় তাৰ পিছত আপোনালোকে স্কলটো ডাউন কৰিব স্কলটো ডাউন কৰাৰ পিছত আপোনালোকে কি কৰিব ফৰ্ম 1ৰ তলত আপোনালোকে দেখা পাইছে যে ন আৰু ইয়েস আপোনালোকে কি কৰিব ন অপচনটো ক্লিক কৰিব ন অপচনটো ক্লিক কৰাৰ পিছত আপোনালোকে তলত দেখা পাইছে যে ক্যাপচাৰ বক্স আপোনালোকে কি কৰিব তাতে ধুনিয়াকে ক্যাপচাৰ কোডটো বহাই দিব মোট যে জেনেকুৱাকে আইছে আপোনালোকৰ হেনেকুৱা না আইব পাৰে আপোনালোকৰ বেলেগ ধৰণৰ আহিব পাৰে আপোনালোকে কি কৰিব চাই জেনেকুৱা আহিছে চাই আপোনালোকে ক্যাপচাৰ কোডটো বহাই দিব তাৰ পিছত আপোনালোকে কি কৰিব সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে ওকে বাটনটো ক্লিক কৰি দিব ওকে বাটনত ক্লিক কৰাৰ পিছত আপোনালোকে কি হ'ব নতুন আৰু এখন পেজ খোল খাব এনেকুৱাকে নতুন এখন পেজ খোল খাৰ পিছত আপোনালোকে কি স্কলটো অলপ ডাউন কৰি আহিব স্কলটো ডাউন কৰি আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকে এটা নতুন পেজ আহি যাব নতুন পেজত আপোনালোকে আকৌ ক্যাপচাৰ কোড বহাই দিব ধুনিয়াকে চাইছে যেনেকুৱা আহিব আপোনালোকৰ ওয়েবসাইটত আপোনালোকে হেনেকুৱাকে ক্যাপচাৰ কোডটো ধুনিয়াকে বহাই দিব ক্যাপচাৰ কোডটো বহাই দিয়াৰ পিছত আপোনালোকে কি স্কলটো ডাউন কৰিব তাৰ পিছত আকৌ সাবমিট অপচনত ক্লিক কৰি দিব আকৌ সাবমিট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ এনেকুৱাকে খোল খাব নতুন এখন পেজ খোল খাৰ পিছত আপোনালোকে স্কলটো আকৌ ডাউন কৰি আহিব ডাউন কৰি অহাৰ পিছত আপোনালোকে তাতে দেখা পাব যে প্ৰসেস অপচন তাতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আকৌ নতুন এখন পেজ খোল খাব আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাৰ পিছত আকৌ স্কলটো ডাউন কৰি আহিব স্কলটো ডাউন কৰি অহাৰ পিছত আপোনালোকৰ তাতে দেখা পাব যে আপলোড সিগনেচাৰত যে আপোনালোকে কি কৰিব ব্ৰাউজাৰত ক্লিক কৰিব ব্ৰাউজাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ পৰা সিগনেচাৰটো আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পিছত আপোনালোকে তলত দেখা পাইছে যে আপলোড সিগনেচাৰ এণ্ড সেভ বুলি অপচন আছে তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব অলপ সময় ওয়েট কৰাৰ পিছত আপোনালোকৰ সিগনেচাৰটো লৈ লোৱাৰ পিছত আপোনালোকে কি কৰিব স্কলটো ডাউন কৰিব স্কলটো ডাউন কৰাৰ পিছত আপোনালোকে তাতে দেখা পাইছে সেভ ফটো এণ্ড সিগনেচাৰ তাতে ধুনিয়াকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ওয়েট কৰিব পেজটো লোডিং হওঁতে সময় লাগিব অলপ সময় ওয়েট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ওকে অপচন আহিব তাতে ওকে অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন আৰু এখন পেজ খোল খাব হৈছে আপলোড সাকসেসফুল তাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ নতুন এখন পেজ খোল খাব নতুন পেজখন খোল খাৰ পিছত আপোনালোকে স্কলটো ডাউন কৰিব স্কলটো ডাউন কৰাৰ পিছত আপোনালোকে তাতে দেখা পাইছে যে ক্যাপচাৰ বক্স তাতে ধুনিয়াকে ক্যাপচাৰ ফিলআপ কৰি দিব যেটো ক্যাপচাৰ আহিব আপোনালোকৰ সন্মুখত হেতু চাইছে ধুনিয়াকে ক্যাপচাৰ বক্সটো ফিলআপ কৰি দিব ক্যাপচাৰ বক্সটো ফিলআপ কৰিছে তো আপোনালোকে কি কৰিব সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ নতুন এনেকুৱাকে পেজ এটা খোল খাব নতুন পেজখন খোল খাৰ পিছত আপোনালোকে স্কলটো ডাউন কৰিব স্কলটো ডাউন কৰাৰ পিছত আপোনালোকৰ এতিয়া খালি বাকি থাকিব পেমেন্ট ফিজটো বাকি থাকিব পেমেন্ট ফিজটোৰ কাৰণে আপোনালোকে কি কৰিব প্ৰসেস অপচনত ক্লিক কৰিব লাগিব প্ৰসেস অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ কি হ'ব নতুন আৰু এখন পেজ খোল খাব
নতুন আৰু এখন পেজ এনেকুৱাকৈ আহি যাব এনেকুৱাকৈ পেজটো অহাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে তলত চাব যে সিলেক্ট অপচন বুলি এটা বক্স আছে তাতে ক্লিক কৰিব তাতে তাৰ পিছত আপোনালোকৰ সন্মুখত কমন পিজিএল বুলি অপচন আহি যাব তাতে আপোনালোকে টিক মাৰ্ক লগাই দিব কমন পিজিএলত আপোনালোকে টিক মাৰ্ক লগাই পেলাই আপোনালোকে কি কৰিব স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰি উঠি আপোনালোকে ক্যাপচাৰ বক্সত ধুনীয়াকৈ আকৌ ক্যাপচাৰ ফিল আপ কৰি দিব ক্যাপচাৰ ফিল আপ কৰাৰ পিছত তলফালে চাব যে সৰু এটা বক্স আছে তাতে আপোনালোকে টিক মাৰ্ক লগাব টিক মাৰ্ক লগাৰ পিছত আপোনালোকে পেমেন্ট নাও অপচনত ক্লিক কৰিব পেমেন্ট নাও অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব বন্ধু-বান্ধৱীসকল এনে ভিডিওটো বহুত দীঘলীয়া হৈছে আপোনালোকৰ কাৰণে পাৰ্ট 2 লৈ আহিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক